নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি মোষ্ট ইম্পৰ্টেন্ট আৰ্ট এণ্ড কালচাৰৰ কেইটামান কুৱেশ্যন চাম যিকেইটা কুৱেশ্যনৰ ৰিলেটেড কিছুমান পইণ্ট আপোনাক কৈ দিম আৰু তাৰ পৰাও এক্সামত কুৱেশ্যন আহিলে যাতে আপোনালোকে সেইবোৰ ভুল কৰি থৈ নাহে আৰু এটা কথা এটা আপোনাক জনাই থওঁ আমি SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে অল সাবজেক্টৰ কিছুমান সিলেবাস ওয়াইজ PDF বনাইছো আৰু হেখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ PDF হয় তো যদি আপোনালোকৰ PDF খিনি লাগে তেতিয়াহলে কেৱল 149 টকা পেমেন্ট কৰি আপোনালোকে PDF খিনি লৈ ল'ব পাৰিব ঠিক আছে তো PDF খিনি পাবলৈ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটো তোমাক WhatsAppত মেছেজ কৰিব কল নকৰিব কল নাহে তো কেৱল মেছেজ কৰিব মেছেজ কৰি আপোনালোকে জনাই দিব যে SSC ৰ PDF খিনি লাগে তো 149 টকা এটা পেমেন্ট কৰিলে আমি লগে লগে PDF খিনি আপোনালোকক সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনলে যাও তো প্ৰথম কোৱেশ্চনটো কি কৈছে চাও which dance form is associated with Kerala কোনটো নৃত্য ৰূপ কেৰালা ৰাজ্যৰ লগত জড়িত তো এটা অপচনবোৰ দি আছে মোহিনীঅট্টম নে কথক নে মণিপুৰী নে ওড়িশী তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন এ মোহিনীঅট্টম ঠিক আছে যেটো মোহিনীঅট্টম নৃত্য ৰূপ আছে তো কেৰালা ৰাজ্যৰ সৈতে জড়িত ইয়াৰ লগতে যেটো কথাকলি আছে ঠিক আছে মোহিনীঅট্টম আৰু কথাকলি এই নৃত্য ৰূপ দুটা কেৰালাৰ সৈতে জড়িত ঠিক আছে কেৰালা ৰাজ্যৰ সৈতে জড়িত বাকি যদি আমি চাবলৈ যাওঁ আৰু এটা কথা মনত ৰাখিব এই যেটো মোহিনীঅট্টম আৰু কথাকলি আছে এটো এটা শাস্ত্ৰীয় নৃত্য হয় দেই ঠিক আছে কেৰালা ৰাজ্যত উদযাপন কৰা এটা শাস্ত্ৰীয় নৃত্য অৰ্থাৎ ক্লাসিক্যাল ডান্স পৰীক্ষাত কিন্তু এনেকৈ আহে যে তলৰ কোনটো ক্লাসিক্যাল ডান্স কেৰালা ৰাজ্যৰ সৈতে জড়িত ঠিক আছে এনেকৈ নাহে নৃত্য ৰূপ বুলি নাহি ক্লাসিক্যাল ডান্স বুলিও আহিব পাৰে ঠিক আছে তো আপোনালোকে হেতু ক্লিয়াৰ হৈ যাব বাকি যদি আমি কথকৰ বিষয়ে চাবলৈ যাওঁ কথকখন কোনখন ৰাজ্যৰ হয় ইউপিৰ হয় উত্তৰ প্ৰদেশৰ মণিপুৰী যদি আমি চাবলৈ যাওঁ হেতু মণিপুৰৰ হয় ঠিক আছে এটো মণিপুৰৰ নামতে ওলাই আছে ওড়িশী যদি আমি চাবলৈ যাওঁ এটো উৰিষ্যা ৰাজ্যৰ হয় ঠিক আছে উৰিষ্যা ৰাজ্যৰ তো এতিয়া মনত ৰাখিব পাৰিব ধুনিয়াকৈ মোহিনীঅট্টম আৰু কথাকলি যেটো আছে এটো কেৰালা ৰাজ্যৰ হয় কথকটো ইউপিৰ হয় উত্তৰ প্ৰদেশৰ মণিপুৰীটো মণিপুৰৰ আৰু ওড়িশীটো ওড়িশা ৰাজ্যৰ হয় ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো আগবঢ়াব পাৰো হোৱাট ইজ অজন্তা কেভ ফেমাস ফৰ অজন্তা গুহা কিহৰ বাবে বিখ্যাত ঠিক আছে অজন্তা গুহা কিহৰ বাবে বিখ্যাত হৈছে তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ হেতু হৈছে অপচন বি ওয়াল পেইন্টিংস অৰ্থাৎ দেৱালৰ চিত্ৰৰ বাবে বিখ্যাত আৰু এই অজন্তা গুহা কোট আছে এটো কিন্তু পৰীক্ষাত প্ৰশ্ন আহে ঠিক আছে কোন স্থানত অৱস্থিত হেতু আহে সো এটো মনত ৰাখি দিব এই অজন্তাৰ গুহা মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত ঠিক আছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত কেতিয়াবা অকল ষ্টেটখন হুদে মানে ৰাজ্যখন হুদে কোন ৰাজ্যত আছে আৰু কেতিয়াবা ডাইৰেক্ট স্থানটো হুদে যে কোন স্থানত আছে তো মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত এটো মনত ৰাখি দিব আৰু এটা কথা ইম্পৰ্টেন্ট ইয়াতে পইণ্ট আছে যে এই অজন্তাৰ গুহাক ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল ঠিক আছে ইউনেস্কো যেটো এটা আন্তৰ্জাতিক সংস্থা আছে সেই সংস্থাটোৱে এই সাইটটো অজন্তা গুহাৰ সাইটটোক ওয়াৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল তো কেতিয়া ঘোষণা কৰিছিল সেই সনটো ইম্পৰ্টেন্ট হয় তো এটো মনত ৰাখি দিব 1983 ঠিক আছে 1983 এটো ঘোষণা কৰিছিল এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব কি কৈছো যে ইউনেস্কোয়ে অজন্তা গুহাক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে 1983 ঘোষণা কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো আগবঢ়ো কি কৈছে চাও which মুগল এম্পায়াৰ বিল্ড দা ৰেড ফৰ্ট ইন দিল্লী কোনজন মুগল সম্ৰাটে দিল্লীত লাল কিল্লা নিৰ্মাণ কৰিছিল কোনজন আছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি শাহজাহানে নিৰ্মাণ কৰিছিল ঠিক আছে আৰু ইয়াৰ যিজন স্থপতিবিদ আছিল তো হেজন আছিল উস্তাদ আহমদ লাহোৰী ঠিক আছে আমাক যেহেতু সুধিছে যে কোনে নিৰ্মাণ কৰিছিল তো শাহজাহান নিৰ্মাণ কৰিছিল স্থপতিবিদ যিজন আছিল তেওঁ আছিল উস্তাদ আহমদ লাহোৰী নিৰ্মাণ কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল যদি আমি চাওঁ তো 1638 ত আৰম্ভ হৈছিল ঠিক আছে 1638 ত আৰম্ভ হৈছিল আৰু 1648 ত শেষ হৈছিল ঠিক আছে প্ৰায় 10 বছৰ সময় এই লাল কিল্লা বনাবলৈ লাগিছিল আৰু লাল কিল্লাক ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে 2007 ত ঘোষণা কৰা হয় ঠিক আছে 2007 চনত ইউনেস্কোয়ে লাল কিল্লাক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল তো এইবিলাক ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখি দিব নেক্সট কোৱেশ্চনটো চাওক ভাৰতনাট্যম ডান্স অৰিজিনেটেড ইন হুইচ ষ্টেট ভাৰতনাট্যম নৃত্যৰ উৎপত্তি কোনখন ৰাজ্যত হৈছিল তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ হেতু হৈছে
অপশ্যন বি তামিলনাডু ৰাজ্যত উৎপত্তি হৈছিল ঠিক আছে আৰু ইয়াৰ লগত জড়িত ব্যক্তি হৈছে যেটো ভাৰতনাট্যম নৃত্য আছে তাৰ লগত জড়িত এজন ফেমাস ব্যক্তি আছে ৰুক্মিণী দেৱী আৰু গুল ঠিক আছে তো এই দুজন ব্যক্তি ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে প্ৰশ্নবিলাক আহে যে ৰুক্মিণী দেৱী কোনটো নৃত্যৰ সৈতে জড়িত ঠিক আছে ৰুক্মিণী দেৱী কোনটো নৃত্যৰ সৈতে জড়িত তো হেতু হ'ব ভাৰতনাট্যম নৃত্য এনেকুৱা ধৰণৰ ফেমাস যিবিলাক আৰ্টিষ্ট থাকে নৃত্যৰ সৈতে জড়িত ব্যক্তি থাকে তেওঁলোকৰ নামবিলাক আমি অলপ জানি থোৱাটো ভাল এক্সামত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তো নেক্সট কোৱেশ্চনটো আগবাঢ়ো Where is the Sun Temple located in Konark? Konarkত থকা সূৰ্য মন্দিৰটো ক'ত অৱস্থিত ঠিক আছে Konarkত কৈ দিছে স্থানটো কৈ দিছে যে Konarkত আছে সূৰ্য মন্দিৰ এটা হৈছে কোনখন ৰাজ্যত অৱস্থিত গুজৰাট হ'ব ওড়িশা হ'ব ৰাজস্থান হ'ব নে মধ্যপ্ৰদেশ হ'ব তো ইয়াৰে যদি শুদ্ধ উত্তৰটো চাওঁ হেতু হৈছে অপচন বি ওড়িশাত অৱস্থিত ঠিক আছে ওড়িশাৰ পুৰী জিলাত এই মন্দিৰ অৱস্থিত আৰু এই মন্দিৰ সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত হেকাৰণে সূৰ্য মন্দিৰ বুলি নাম ৰখা হৈছে ঠিক আছে নেক্সট কোৱেশ্চন which musical instrument is used in carnatic music কৰ্ণাটিক সংগীতত কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় তো ইয়াৰে যেটো ৰাইট আনসাৰ হ'ব হেতু হৈছে অপচন সি বীণা ব্যৱহাৰ কৰা হয় আৰু ইয়াক কৰ্ণাটক বাদ্যযন্ত্ৰৰ ৰাণী বুলিও কোৱা হয় ঠিক আছে মনৰ ৰাখিব বীণাক কৰ্ণাটক বাদ্যযন্ত্ৰৰ ৰাণী কুইন অফ দা কৰ্ণাটিক মিউজিক বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হু ৰড দা ইপিক ৰামচৰিত মানস ৰামচৰিত মানস মহাকাব্যখন কোনে ৰচনা কৰিছিল বাল্মীকি দেৱে কালিদাসে তুলসীদাসে নে সূৰদাসে ৰচনা কৰিছিল তো ইয়াৰে যদি শুদ্ধ উত্তৰটো চাওঁ তো অপচন সি তুলসীদাসে ৰচনা কৰিছিল ঠিক আছে বাল্মীকি দেৱে কি ৰচনা কৰিছিল তো আমি সকলো জানো ৰামায়ণ ৰচনা কৰিছিল কালিদাসে অভিজ্ঞান শকুন্তলম মেঘদূত ৰঘুবংশম আদি ৰচনা কৰিছিল আৰু সূৰদাসে কি ৰচনা কৰিছিল সূৰসাগৰ সৰবলি এবিলাক ৰচনা কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ which painting style belong to ৰাজস্থান তলৰ কোনটো চিত্ৰকলা শৈলী ৰাজস্থানৰ হয় মধুবনী হ'ব ৱাৰলি হ'ব পাহাৰী হ'ব নে ফাদ হ'ব তো আমি যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন ডি ফাদ ঠিক আছে তো এই ফাদটো ৰাজস্থানৰ সৈতে জড়িত বাকি যদি আমি চাবলৈ যাওঁ ৱাৰলিটো মহাৰাষ্ট্ৰৰ হয় ঠিক আছে মধুবনী বিহাৰৰ হয় এটো বিহাৰ মধুবনী বিহাৰ ৱাৰলি মহাৰাষ্ট্ৰ আৰু পাহাৰীটো হৈছে হিমাচল প্ৰদেশ ঠিক আছে এবিলাক আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক দা খুজুৰাহু টেম্পল আৰ ফেমাস ফৰ খাজুৰাহু মন্দিৰসমূহ কিহৰ বাবে বিখ্যাত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিহৰ বাবে বিখ্যাত তো এটো হৈছে অপচন বি নাগাৰা শৈলী ঠিক আছে নাগাৰা শৈলীৰ বাবে বিখ্যাত আৰু এই খাজুৰাহুৰ মন্দিৰসমূহক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল ঠিক আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছিল কেতিয়া কৰিছিল এটো 1986 ত ঠিক আছে 1986 চনত ঘোষণা কৰিছিল আৰু এই খাজুৰাহু মন্দিৰসমূহ কোনখন ৰাজ্যত আছে এতিয়া হেতু হুদে তো এটো এমপিত আছে মধ্যপ্ৰদেশত আছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক which festival is associated with the harvest in Punjab পঞ্জাবত কোনটো উৎসৱ খেতি চপোৱাৰ লগত জড়িত ঠিক আছে আমাৰ অসমত যেনেকৈ খেতিৰ লগত জড়িত কিছুমান উৎসৱ আছে যেনেকৈ বহাগ বিহু মাঘ বিহু ঠিক আছে তাৰ পিছতে মিচিং জনগোষ্ঠীৰ যদি আমি চাবলৈ যাওঁ আলি আই লিগাং এইবিলাক খেতিৰ সৈতে জড়িত উৎসৱ হয়নে তো পাঞ্জাবত এটা খেতিৰ লগত জড়িত উৎসৱ শস্য চপোৱাৰ উৎসৱ হয় তো এটো কোনটো হয় পোংগল হ'ব ওনাম হ'ব নে বৈশাখী হ'ব নে লোহৰী হ'ব তো এটো হৈছে অপচন সি বৈশাখী ঠিক আছে আৰু বাকি যেটো পোংগল আছে পোংগলটো ক'ত পালন কৰে তামিলনাডুৰ এটা হাৰভেষ্ট ফেষ্টিভেল হয় ঠিক আছে ওনাম যেটো আছে ওনামটো কেৰালাত পালন কৰে ঠিক আছে ওনামটো কেৰালাত পালন কৰে আৰু লাহৰীটো এটো পাঞ্জাবত পালন কৰা হয় কিন্তু এটো শস্য চপোৱাৰ লগত জড়িত নহয় শস্য চপোৱাৰ লগত জড়িত যদি হয় হেতু বৈশাখী হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো যাওঁ which of the following is associated with the সংগীত নাটক একাডেমী তলৰ কোনটোৰ লগত সংগীত নাটক একাডেমীৰ সম্পৰ্ক আছে ঠিক আছে কোনটোৰ লগত সংগীত নাটক একাডেমীৰ সম্পৰ্ক আছে সাহিত্য হ'ব নৃত্য আৰু নাটক হ'ব চিত্ৰকলা হ'ব নে স্থাপত্য হ'ব তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি ডান্স এণ্ড ড্ৰামা অৰ্থাৎ নৃত্য আৰু নাটকৰ সৈতে সাহিত্য একাডেমী জড়িত হয় নেক্সট কোৱেশ্চনটো চাওক which monument is also known as গোল গম্বুজ কোনটো স্মৃতি সৌধক গোল গম্বুজ বুলি জনা যায় কোনটো স্মৃতি সৌধক হুমায়ুনৰ সমাধিক নে তাজমহলক নে মোহাম্মদ আলী শাহৰ সমাধিক নে কুতুব মিনাৰক তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি
টম্ব অফ মহম্মদ আদিল শ্বাহ ঠিক আছে মহম্মদ আদিল শ্বাহৰ সমাধি গোল গম্বুজ বুলি জনা যায় আৰু এই গোল গম্বুজ কৰ্ণাটকৰ বিজয়পুৰত অৱস্থিত এটো পৰীক্ষাৰ প্ৰশ্নটো এনেকৈ আহে যে গোল গম্বুজ ক'ত অৱস্থিত তো কৰ্ণাটকৰ বিজয়পুৰত অৱস্থিত এটো মনত ৰাখি থব ঠিক আছে নেক্সট কোৱেশ্চনটো আগবঢ়াব পাৰিম চাওক কি কৈছে হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে তো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাৰ এটো সকলোৱে জানিব লাগে ঠিক আছে অশোক আছিল নে চন্দ্ৰগুপ্ত মৌৰ্য নে বিন্দুসাৰ নে বিম্বিসাৰ আছিল তো এটো আমি জানো অপচন বি হ'ব কাৰেক্ট আনসাৰ চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁক ষ্ট্ৰেণ্ড কটছ বুলিও জনা গৈছিল চন্দ্ৰগুপ্ত মৌৰ্যক ষ্ট্ৰেণ্ড কটছ নামেৰেও জনা যায় বাকি আমি যদি চাওঁ নন্দ বংশক আতৰাই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল তেওঁ ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ বংশক আতৰাই মানে আমি যদি চাওঁ মৌৰ্য বংশৰ আগত কি বংশ ৰাজত্ব কৰিছিল তো হেতু আছিল নন্দ বংশ ঠিক আছে তো নন্দ বংশ আছিল তেওঁৰ যিজন উপদেষ্টা ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ যিজন প্ৰধান উপদেষ্টা বুলি আমি যদি চাওঁ তো তেওঁ আছিল চাণক্য বা বিষ্ণুগুপ্ত হেতু পৰীক্ষাত প্ৰশ্ন আহে কিন্তু যে বিষ্ণুগুপ্ত বা চাণক্য কাৰ ৰাজসভাত আছিল তো চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত আছিল আৰু আমি যদি চাওঁ মৌৰ্য বংশৰ যিজন শেষ শাসক বা অন্তিম শাসক তো তেওঁ আছিল বৃহদ্ৰথ এটো পৰীক্ষাত আহে প্ৰশ্ন তো গুটেইকিটা ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে ভালকৈ নোট কৰি ল'ব বা মনত ৰাখি ল'ব নেক্সট কোৱেশ্চন হুইচ ফক ডেন্স বিলং টু মহাৰাষ্ট্ৰ কোনটো লোকনৃত্য মহাৰাষ্ট্ৰৰ লগত জড়িত ইয়াৰ ভিতৰত কোনটো লোকনৃত্য মহাৰাষ্ট্ৰৰ লগত জড়িত বিহু নে গৰবা নে লাৱনী নে ঘুমাৰ তো এটো হৈ যাব অপচন সি লাৱনী ঠিক আছে লাৱনী আৰু লাৱনী আন কেইটামান লোকনৃত্য যেটো মহাৰাষ্ট্ৰৰ সৈতে জড়িত হেবিলাক হৈছে কলি লেজিম ধনাগিৰি গাজা আৰু তামাসা হেবিলাক গুটেখিনি মহাৰাষ্ট্ৰৰ লগত জড়িত বাকি আমি যদি বিহুৰ কথা চাবলৈ যাওঁ বিহু আমি সকলোৱে জানো এটো আমাৰ অসমত ফেমাস হয় না নহয় বিহু অসমৰ হয় গৰবা কৰ হয় গৰবা যদি আমি চাওঁ গুজৰাটৰ হয় ঠিক আছে গুজৰাটৰ হয় তাৰ পিছতে লাৱনীটো পালো মহাৰাষ্ট্ৰৰ আৰু ঘুমৰ কৰ হয় ঘুমৰটো হৈছে ৰাজস্থানৰ ঠিক আছে ঘুমৰটো কৰ ৰাজস্থান তো এইবিলাক ইম্পৰ্টেন্ট হয় আপোনালোকে গুটেখিনি নোট কৰি ল'ব নেক্সট কোৱেশ্চনটো চাওক হুইচ অফ দ্য ফলোইং ইজ নট এ ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ শাস্ত্ৰীয় নৃত্য নহয় ঠিক আছে ভাৰতৰ শাস্ত্ৰীয় নৃত্য নহয় সুধিছে এতিয়া চাওক মোহিনীঅট্টম আছে কথক আছে ভাংৰা আছে মণিপুৰী আছে গুটেইকিটা নৃত্য হয় নৃত্য আৰু শাস্ত্ৰীয় নৃত্য সেম নহয় কিন্তু শাস্ত্ৰীয় নৃত্য এটো কোনটো নহয় সুধিছে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি ভাংৰা ঠিক আছে ভাংৰাটো শাস্ত্ৰীয় নৃত্য নহয় ই এটা লোকনৃত্য হয় ঠিক আছে পাঞ্জাবৰ এটা লোকনৃত্য হয় তো এইবিলাক আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চন হুইচ ল্যাঙ্গুৱেজ ইজ ইউজড ইন সংগম লিটাৰেচাৰ সংগম সাহিত্যত কোনটো ভাষা ব্যৱহাৰ কৰা হয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি তামিল ভাষাটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো চাওক হুইচ পেইন্টিং ইজ মেড অন ৱালছ ইউজিং নেচাৰেল কালাৰ্ছ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি দেৱালত কোনখন ছবি নিৰ্মাণ কৰা হয় ক্ষুদ্ৰ চিত্ৰ নে ফ্ৰেস্কো নে তেল চিত্ৰ অংকন নে এক্ৰিলিক তো কোনটো বনোৱা হয় তো এটো হৈছে অপচন বি ফ্ৰেস্কো ঠিক আছে ফ্ৰেস্কো যেটো চিত্ৰ আছে তো প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি দেৱালত পেইন্ট কৰা হয় নেক্সট কোৱেশ্চন হু বিল্ড কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল ঠিক আছে কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল যদি প্ৰশ্নটো ডাইৰেক্টলি এনেকৈ আহে তো ইয়াৰ আনসাৰটো আমি দিম অপচন সি কুতুবুদ্দিন আইবাক কিন্তু ইয়াত এটা কথা আছে যে কুতুবুদ্দিন আইবাকে কামটো আৰম্ভ কৰিছিল কিন্তু সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে পৰীক্ষাত যদি প্ৰশ্ন আহে যে কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে সম্পূৰ্ণ কৰিছিল তেতিয়া হ'ব ইলতুৎমিছ আৰু ডাইৰেক্টলি যদি আহে কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল তেতিয়া আমি কুতুবুদ্দিন আইবাকে ৰাইট দিম বা কোনে আৰম্ভ কৰিছিল তেতিয়া কুতুবুদ্দিন আইবাক হ'ব শেষ কৰিছিল ইলতুৎমিছে ঠিক আছে আৰু এই কুতুব মিনাৰক ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰিছিল কেতিয়া অন্তৰ্ভুক্ত কৰিছিল 1993 এইবিলাক ইম্পৰ্টেন্ট হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটটো কেলে কৈ গৈছো কাৰণ পৰীক্ষাত আহিব পাৰে মানে আহি থাকে হেকাৰণে মই কৈ গৈছো যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত কুতুব মিনাৰক অন্তৰ্ভুক্ত কৰিছিল 1993 আৰু এটা প্ৰশ্ন আহিব পাৰে যে কুতুব মিনাৰ ক'ত অৱস্থিত হয়নে বহুতে নাজানে তো এটো কৈ দিছো এটো দিল্লীত আছে ঠিক আছে কুতুব মিনাৰ ক'ত আছে দিল্লীত আছে নেক্সট কোৱেশ্চনটো চাওক হুইচ ক্লাছিকেল ডেন্স ফৰ্ম ইউজেছ মাস্কছ কোনটো ধ্ৰুপদী নৃত্যৰ ৰূপত মাস্ক ব্যৱহাৰ কৰা হয়
তো এইটো হৈছে অপচন এ কথাকলিত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে ৱাৰ্লি পেইন্টিং বিলং টু হুইচ ষ্টেট ৱাৰ্লি চিত্ৰকলা কোন ৰাজ্যৰ হয় তো এইটো হৈছে অপচন সি মহাৰাষ্ট্ৰ ৰাজ্যৰ হয় নেক্সট কোৱেশ্চনটো চাওক হুইচ বেদা ইজ ৰিলেটেড টু মিউজিক কোনখন বেদৰ লগত সংগীতৰ সম্পৰ্ক আছে ঠিক আছে কোনটো বেদৰ লগত সংগীতৰ সম্পৰ্ক আছে ঋগবেদ সামবেদ যজুৰ্বেদ নে অথৰ্ববেদৰ তো এইটো হৈছে অপচন বি সামবেদৰ সম্পৰ্ক আছে নেক্সট কোৱেশ্চনটো চাওক হুৱেৰ ইজ দা মীনাক্ষী টেম্পল লোকেটেড মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত তো বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ মাদুৰাইত অৱস্থিত ঠিক আছে তামিলনাডু ৰাজ্যৰ মাদুৰাইত মীনাক্ষী মন্দিৰ আছে নেক্সট কোৱেশ্চনটো চাওক হুইচ ফৰ্ট ইজ ন'ন এজ দা গোল্ডেন ফৰ্ট কোনটো গড়ক সোণালী দুৰ্গ বা সোণালী গড় বুলি জনা যায় তো এইটো হৈছে অপচন সি জয়সলমেৰ ফৰ্ট তো এইটো ৰাজস্থানত আছে ৰাজস্থানৰ জয়সলমেৰ দুৰ্গটোকে সোণালী দুৰ্গ বা গোল্ডেন ফৰ্ট বুলি জনা যায় নেক্সট কোৱেশ্চনটো চাওক হুইচ ফক মিউজিক ইজ পপুলাৰ ইন ৰাজস্থানত কোনটো লোকসংগীত জনপ্ৰিয় হয় তলৰ কোনটো লোকসংগীত ৰাজস্থানত জনপ্ৰিয় তো এইটো হৈছে অপচন বি মান্দ ঠিক আছে মান লোকসংগীতটো ৰাজস্থানত জনপ্ৰিয় বাকি আমি বাউল যদি চাওঁ বাউলটো ওয়েস্ট বেংগলৰ হয় ঠিক আছে ওয়েস্ট বেংগলৰ কোৱালি যেটো আছে কোৱালি লোকনৃত্যটো বাকি কিটা আপোনালোকে ইমান ইম্পৰ্টেন্ট নহয় বাউল আৰু মানটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটো চাওক হু এমং দা ফলোইং ৱাজ এ গুপ্ত ৰুলাৰ তলৰ সকলৰ ভিতৰত কোন গুপ্ত শাসক আছিল ঠিক আছে তলৰ সকলৰ ভিতৰত কোনজন গুপ্ত শাসক আছিল সুধিছে তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি সমুদ্ৰগুপ্ত ঠিক আছে সমুদ্ৰগুপ্ত এজন গুপ্ত শাসক আছিল আৰু তেওঁ ভাৰতৰ নেপোলিয়ন বুলিও জনা যায় ঠিক আছে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় দে কোৱেশ্চনটো আপোনালোকৰ এনেকৈ আহিব পাৰে যে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় তো তেখেত হৈছে সমুদ্ৰগুপ্ত নেক্সট কোৱেশ্চন হুইচ আৰ্ট ফৰ্ম ইজ ন'ন এজ পট্টচিত্ৰ কোনটো শিল্পক ঠিক আছে কোনটো শিল্পকলাক পট্টচিত্ৰ বুলি জনা যায় তো এইটো হৈছে অপচন বি স্ক্ৰল পেইন্টিং ঠিক আছে পট্টচিত্ৰ হৈছে উৰিষ্যাৰ পৰা উৎপত্তি হোৱা এটা কাপোৰ ভিত্তিক স্ক্ৰল পেইন্টিং নেক্সট কোৱেশ্চনটো চাওক দা অজন্তা পেইন্টিংছ বিলং টু হুইচ ৰিলিজন অজন্তা চিত্ৰকলা কোন ধৰ্মৰ হয় হিন্দুইজম নে জৈনিজম নে বুদ্ধিজম নে শিখিজম ঠিক আছে কোনটো ধৰ্মৰ হয় তো এইটো হৈছে অপচন সি বুদ্ধিজম অজন্তাৰ চিত্ৰকলাসমূহ বুদ্ধ ধৰ্মৰ লগত জড়িত আৰু ইয়াত বুদ্ধৰ জীৱনৰ দৃশ্য আৰু অতীত জীৱনৰ কাহিনীত চিত্ৰিত কৰা হৈছে নেক্সট কোৱেশ্চন হুইচ ফেষ্টিভেল ইজ ন'ন এজ দা ফেষ্টিভেল অফ লাইটছ কোনটো উৎসৱক পোহৰৰ উৎসৱ বুলি জনা যায় তো আমি সকলোৱে জানো দিৱালী অপচন বি টো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন তবলা ৱাজ ইনভেন্টেড বাই তবলা কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে এটা মিউজিকেল ইনষ্ট্ৰুমেন্ট হয় তবলা আমি সকলোৱে জানো এইটো কোনে আৱিষ্কাৰ কৰিছিল তো এইটো যাবগে অপচন এ আমিৰ খুসৰোৱে আৱিষ্কাৰ কৰিছিল নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো হুইচ ডাইনেষ্টি বিল্ড দা বৃহদেশ্বৰ টেম্পল ঠিক আছে কোনটো বংশই বৃহদেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল কোনটো বংশই সুধিছে তো এইটো হৈ যাবগে অপচন বি চুল বংশই নিৰ্মাণ কৰিছিল তো আজি আমি এইটা কোৱেশ্চন চালো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ এসএসসিৰ পিডিএফ খিনি তিয়া ল'ব বিচাৰে এক মাহ মান সময় আপোনালোকৰ হাতত আছে এই এক মাহত যদি আপোনালোকে কমপ্লিট কৰিব বিচাৰে তেতিয়া হলে লৈ ল'ব এটো আমাৰ নাম্বাৰ হয় 8133840965 এই নাম্বাৰটোত মেছেজ কৰি কেৱল 149 টকা পেমেন্ট কৰি আপোনালোকে পিডিএফ খিনি লৈ ল'ব পাৰিব ধন্যবাদ